94% পাইছোঁ আৰু ভাল লাগিছে। টিচাৰ্ছবিলাকে বহুত সহায় কৰিছে আৰু প্ৰিন্সিপাল ছাৰ CMD ছাৰ আগৰ পৰাই বহুত বিলিভ কৰিছিলে আমাৰ ওপৰত, ষ্টুডেণ্টছখিনিৰ ওপৰত। সেইখিনি গাইডেঞ্চৰ কাৰণে আজি মানে ভাল লাগিছে আৰু। আগলৈকে কি কৰাৰ ইচ্ছা আছে? আগলৈ মই নীট দিম বুলি ভাবিছোঁ। নাই একো প্ৰাইভেট টিউশ্যন লোৱা নাই। কিমান পাৰ্চেণ্টেজ পাইছে? 78%. কেনেকুৱা টিচাৰ্ছবিলাকে কেনেধৰণে তোমালোকক সহায় কৰিছে? Our teachers are very good. They take good care of us. They are available for us 24/7. I'm happy. এনেকুৱা টিউশ্যন ল'বলগীয়া হৈছে? নাই একো প্ৰাইভেট টিউশ্যন লোৱা নাই। আগলৈ কি? এইবাৰ মই ক্লাছ 10 2026 বৰ্ড এক্সামত 91% পাবলৈ সক্ষম হৈছোঁ। কষ্টৰে ফল পাইছোঁ। প্ৰিন্সিপাল ছাৰ CMD ছাৰহঁতৰ সহায়ত আৰু আমাৰ স্কুলৰ সকলো ষ্টাফ মেম্বাৰ বহুত হেল্পফুল হয়। 24/7 হেল্প কৰে আমাক। আনকি এক্সাম টাইমত মানে বহুতে হেল্প কৰিছে। এক্সট্ৰা ক্লাছ এইবিলাকো লৈছে আৰু প্লাছ আমাৰ একো টিউশ্যন প্ৰাইভেট টিউশ্যন এইবিলাক লোৱা নাই। ভাল লাগিছে। নথৈ আনন্দিত যে আমাৰ স্কুল আকৌ এবাৰ ৰেডিয়ান ইণ্টাৰনেশ্যনেল স্কুল সোণাপুৰ আকৌ এবাৰ উজলিল CBSE বৰ্ড ৰিজাল্ট। ধাৰাবাহিকভাৱে আমি আজি প্ৰায় 5 বছৰ হ'ল আমি ধাৰাবাহিকভাৱে আমি আমাৰ ষ্টুডেণ্টখিনি যথেষ্ট ভাল ৰিজাল্ট কৰি আছে। তাৰ কাৰণে আমি সকলোৱে গৌৰৱান্বিত। এইবাৰ ৰিজাল্ট আমাৰ 47 ষ্টুডেণ্ট আছিলে। 47 out of 47 everybody got first division and out of that 94% the highest and 12 জনে বোধহয় হেৰি পাইছে। মই আপোনাক ডিটেইলছটো দি আছোঁ। 12 জনে উইথ ষ্টাৰ মাৰ্কছ। আৰু আমাৰ স্কুলত এটাই আমি কওঁ, আমি সদায় কৈ থাকোঁ এইটোৱে বস্তু, জইন ৰেডিয়ান এণ্ড চে নো টু প্ৰাইভেট টিউশ্যন। আমি প্ৰাইভেট টিউশ্যন এণ্টাৰটেইন নকৰোঁ কাৰণ আমাৰ টিচাৰখিনি বহুতে কেয়াৰিং আৰু তেওঁলোকে যথেষ্ট মানে কোন ছাবজেক্টত চাপ'জ কোনোবা ইংলিছত অলপ উইক হৈ গ'ল লগে লগে তেওঁলোকক এক্সট্ৰা ক্লাছ কৰিব। তেনেকৈ যদি ধৰক মেথছত উইক হৈ গ'ল, মেথছৰ এক্সট্ৰা ক্লাছ হয়। এক্সট্ৰা ক্লাছ কৰি তেওঁলোকক এনেভাৱে আমি তৈয়াৰী কৰোঁ যেন বেলেগৰ লগত তেওঁলোকে ক'প আপ কৰিব পাৰে। আমি কোনো প্ৰাইভেট টিউশ্যন এইকাৰণে ল'ব নালাগে, যিহেতু টিচাৰ্ছ মেনেজমেণ্ট চবেই ইয়াত খুব টিচাৰক আমি ক্ল'জলি মনিটৰ কৰোঁ আমি ষ্টুডেণ্টখিনিক।